নমস্কাৰ সকলোকে মই জিম্পি আপোনালোকক মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। এয়া আপোনালোকে দেখিবলৈ পাইছে অগ্নিনাভ বাবা আৰু অগ্নিনাভ বাবাৰ ওচৰত শিখাবাই ইমান সুন্দৰকে ৰাজহুৱা চাকি গছ জ্বলাইছে আৰু সকলোৱে তেওঁৰ চাকি গছতে সেৱা কৰি বহুতো ফল পাইছে আৰু যি ফল আমিও পাইছো। আমি এই মন্দিৰলৈ গৈছো, আপোনালোকক তাৰ ভিডিঅ' দিছো। আমাৰ আকৌ যাবলগীয়া হৈ আছে, আমি যাম। গৈ পেলাইনো আমি কি ফল পালো, কি হল কি নাই হোৱা সকলোখিনি মই ভিডিঅ'ৰ যোগেৰে আপোনালোকৰ ওচৰত দাঙি ধৰিম। আৰু এয়া মই মাজে মাজে শিখাবাৰ এই অগ্নিনাভ বাবা মন্দিৰৰ ভিডিঅ' আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰোঁ, যাতে সকলোৱে আশীৰ্বাদ পাওক, সকলোৰে যাতে ভাল হওক, মংগল হওক। আৰু অগ্নিনাভ বাবাৰ মানে তেওঁৰ ওচৰত আপোনালোকে যি বিচাৰে সেয়া পায়। বিশেষকৈ সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত সকলোৱে পায়। আৰু সন্তান প্ৰাপ্তি হোৱাৰ পিছত তেওঁৰ ওচৰত যদি আপোনালোকে মানে কৃতজ্ঞতা শৰাই দিবলৈ নাযায়, তেতিয়াহ'লে তেওঁ কিন্তু প্ৰমাণ দেখুৱাই দিয়ে। যি প্ৰমাণ আপোনালোকে নিজেও দেখা পাইছে, শিখাবাৰ ভিডিঅ'ত দেখা পাইছে বা ময়ো মাজে মাজে দিওঁ। তেওঁলোকে সন্তানসকলৰ মানে দেখা দিয়ে, মূৰত জটাধাৰী দি দিয়ে, দেখা দিয়ে, মানে মনত পেলাই দিয়ে যে তোমালোক মোৰ ওচৰলৈ আহা। এয়া চাওক, এয়া শিখাবাৰ ওচৰলৈ যোৱা সন্তানগিটি। এয়া এনেকুৱা সন্তান বহুত আহি থাকে, আমি দেখা পায়ে থাকোঁ শিখাবাৰ ভিডিঅ'ত আৰু ময়ো দিওঁ। এয়া চাওক, এই দুটি সন্তান আছে, দুটি সন্তানৰ মূৰতেই শিৱ বাবাই দি দিছে অগ্নিনাভ বাবাই। এয়া তাৰপিছতে কিন্তু শিখাবাৰ ওচৰলৈ যোৱাৰ পিছতে তেওঁৰ ওচৰত শৰাই দিয়াৰ পিছতে সকলোখিনি ঠিক হৈ যায়। এয়া চাওক, নীল আকাশৰ সন্তান, তেওঁৰো হৈছে দেখিছেনে, অসমৰ জনপ্ৰিয় গায়ক নীল আকাশৰ এয়া পুত্ৰ সন্তান। এয়া চাওক, তেওঁৰো মূৰত দি দিছে বাবাই। তেওঁলোকেও কৃতজ্ঞতা এয়া শৰাই দিবলৈ গৈছে। হয়তো দুদিন দেৰি হ'ল চাগে, কিন্তু এয়া চাওকচোন, আমি সৰু ল'ৰা ছোৱালী দেখিছোঁ, কিন্তু এয়া ডাঙৰ মানুহৰ আমি প্ৰথম দেখা পাইছোঁ। আৰু কি হ'ল কি নাই হোৱা সকলোখিনি তেওঁৰ মুখেৰে আমি গম পাম। তেওঁ কি কৈছে কি নাই কোৱা সকলোখিনি তেওঁ মুখেৰে। মই আপোনাৰ অক্টোবৰ আহিছিলোঁ নে আগষ্ট পাহৰিলোঁ খালি আপোনাৰ। এওঁ আহিছিলে, বৰ বিশেষ দিন হোৱা নাই, বিবাহৰ কাৰণে আহিছিলে। তাৰপৰা তেওঁৰ ইয়ালৈ অহাৰ পিছত বিবাহো হ'ল, কিন্তু মন্দিৰলৈ আহিম বুলি তেওঁ ভাবি আছিলে, কিন্তু আহিবলৈ সুবিধা মিলা নাছিলে। আৰু বাবাই আগতে আমাৰ কণ শিশুবিলাকক দিছিলে, মানে যদি সন্তান প্ৰাপ্তি হোৱাৰ পিছত মাক দেউতাক অহা নাই, তেতিয়া বাবাই এইটো দেখুৱাইছিলে প্ৰমাণ, মানে বাবাই মনত পেলাই শিকিছিলে। কিন্তু এওঁ বিয়াৰ পিছত নিজৰ অসুবিধাৰ কাৰণে আহিব পৰা নাছিলে। ডাঙৰক দিয়া এয়া প্ৰথম দেখিছোঁ মই। এওঁ বাবাৰ ওচৰত আহি আশীষ লোৱাৰ পিছত বিবাহ হ'ল, বিবাহ হোৱাৰ পিছত অহা দেৰি হ'ল, অহা দেৰি হোৱাৰ পিছত বাবাই জতা দিছে। একো নাই, এয়া বাবাই কি কেতিয়া দিলে, যোৱা শুকুৰবাৰে ইয়াতে খুব কম দিনতে ইয়াতে আহি তেওঁ বিবাহ হ'ল। আচলতে অন্য একো নহয়, অগ্নিনাভ বাবা বিৰাট পটককে সন্তুষ্ট হয় আৰু তেওঁ সকলোকে আশীষো দিয়ে বিচৰাৰ লগে লগে, কিন্তু তেওঁ খুব বিচাৰে তেওঁক কৃতজ্ঞতা জনোৱাটো। গতিকে ভক্তবৃন্দ আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ, আপোনালোকে যদি কিবা প্ৰাপ্তি হৈছে এদিন আহি বাবাক দৰ্শন দি যাবহি। ধন্যবাদ। কিমান দিন হ'ল বুলি ক'লে তোমাৰ? মোৰ যোৱা শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে, যোৱা শুকুৰবাৰৰ পৰা। বাবাক খুব ভাল পোৱা? বাবাক খুব ভাল পাওঁ। মাও কয় তোমাৰ ভুল হ'ব নহয়, এনি টাইম কেলে আকৌ বাবা নাম লোৱা। স্বামীজনকো মই কওঁ, মানে যিকোনো শপতে কয়, তেতিয়া শাহু মাও কয় তুমি নজনাকে নাম ল'বা, সেয়ানো কোনে, অন্তৰত সদায় ভক্তিটো ৰাখিবা। ভুলো হ'ব পাৰে কেতিয়াবা, কিন্তু মই অগ্নিনাভ বাবা ৱাল পেপাৰলৈকে আৰু শ্বেয়াৰ কৰোঁ, ফেচবুকত খুব শ্বেয়াৰ কৰোঁ, ইমানে ভাল লাগে।